পুনৰ উত্তপ্ত হৈছে মৰিয়নিৰ সীমান্ত অসমৰ ভূমিত নিৰ্মিত এটা পথক কেন্দ্ৰ কৰি উত্তেজনা অসমৰ জব কাৰ্ডত কাম কৰি থকা শ্ৰমিকক বাধা নগা লোকৰ মৰিয়নিৰ নাগাজাংকাত অসমৰ প্ৰশাসনক ভাবুকি দিছে নগাই বলপূৰ্বকভাৱে বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম নগাৰ ভাবুকিৰ পিছত উত্তপ্ত হৈ পৰিছে সীমান্ত নগাৰ আগ্ৰাসন প্ৰত্যক্ষ কৰিবলৈ নাগাজাংকাত উপস্থিত হৈছে ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰা আমি অধিক তথ্যৰ বাবে এই মুহূৰ্তত পঞ্জীকে সংযুক্ত হৈছে আমাৰ সাংবাদিক সীমান্ত প্ৰতিম বৰ্মনৰ সৈতে সীমান্ত মৰিয়নিৰ সীমান্তত নগাৰ আগ্ৰাসন অব্যাহত আছে আৰু আজিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছিল একাংশ অসমীয়া লোকক ভাবুকি প্ৰদান কৰিছিল নগাই বৰ্তমান সময়ত শেহতীয়া কি পৰিস্থিতি হয় বাকী চক আসলে অসমৰ মাটিত যি নগাৰ ভয়াবহ আগ্ৰাসন কোনো নতুন কথা নহয় আসলে বিভিন্ন সময়ত অসমৰ ভূখণ্ডৰ গৰিষ্ঠ সংখ্যক ভূমিয়ে মৰিয়নি বিশেষকৈ তিনিখন সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৮০% ভূমি ইতিমধ্যে নগাই নিজৰ দখললৈ নিছে পৰৱৰ্তী সময়ত এতিয়া যদি আমি দেখিবলৈ পাওঁ অসমৰ যি পথ নিৰ্মাণ চলি আছে অসমৰ গাঁও পঞ্চায়তৰ ৬১ নং যি মৰিয়নি কাটনি গাঁও পঞ্চায়তৰ এটা পথ নিৰ্মাণৰ কাম চলি আছিল সেই পথটোৰ ওপৰতো নগাই হেণ্ড দৃষ্টি দিছে আৰু নগাই আসলে ভাবুকি প্ৰদান কৰিছিল কাম বন্ধ কৰিছিল আজি ৩ দিন পূৰ্বে এই পথটো কিন্তু কালিৰ দিনটোত দেখা গ'ল যে অসম আৰক্ষী এটা নিৰাপত্তা ব্যৱস্থাৰ মাজত পথ নিৰ্মাণৰ কাম সম্পন্ন কৰা হৈছিল কালিৰ দিনটো কিন্তু আজি পুনৰ যেতিয়া কাম আৰম্ভ কৰিবলৈ গ'ল সেই পথটোৰ কাম এমেৰিকাৰ অধীনত যিহেতু কাম চলি আছে কাম কৰি থাকোঁতে নাগালেণ্ডৰ মুককচাং জিলাৰ এটা প্ৰশাসনৰ দল আৰক্ষী প্ৰশাসনৰ এটা অস্ত্ৰধাৰী দলে আহি আছিলে বলপূৰ্বকভাৱে এই পথটোত কাম বন্ধ কৰি থৈ যায় আৰু এই মুহূৰ্তত ক'ব লাগিব যে মৰিয়নি যি SDC মৰিয়নি SDC আছিল আৰু মৰিয়নি সমজিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীও আছিলে এই সময়ত উক্ত স্থানত উপস্থিত আছিল যদিও নাগালেণ্ডৰ প্ৰশাসনৰ দলটোৱে আছিলে বিডপে ইয়াত কাম বন্ধ কৰি উভতি যায় আৰু ক'ব লাগিব যে পৰিতাপৰ বিষয়ে মৰিয়নি যি SDC হওক বা যি অসমৰ যি প্ৰশাসনৰ দল আছিল তেওঁলোকে কিন্তু আচলতে নিৰ্লিপ্ত হৈ ৰৈ তেওঁলোকে কোনো ধৰণৰ আচলতে বাধা কৰিব নোৱাৰিল বা যুক্তি প্ৰদৰ্শন কৰিব নোৱাৰিল এয়া যিহেতু অসমৰ মাটি বুলি কিন্তু তেওঁলোকে পৰৱৰ্তী সময়ত আলাপ আলোচনাৰ মাজেৰে বিষয়টো বিবেচনা কৰা হ'ব বুলি কৈ নগা লোকসকলে গুচি যায় আৰু ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ প্ৰশাসনৰ দলটো উভতি আহে আৰু এই মুহূৰ্তত ক'ব লাগিব যে যি সময়ত যিটো পথ নিৰ্মাণৰ কাম চলি আছিল সেই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে সেই মুহূৰ্তত আমি উপস্থিত আছোঁ নগা লোকসকলে যিহেতু এই অঞ্চলৰ আশে পাশে এতিয়াও বিচৰণ কৰি আছে কিন্তু ইয়াৰ পাছতে দেখিবলৈ গৈছে অসমৰ ফালৰ পৰা অসমৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰা নাই ইয়াৰ ফলস্বৰূপে আচলতে দিছয়ফেলি বনাঞ্চলৰ যি দাঁতি কফৰীয়া যি গ্ৰামাঞ্চলসমূহ আছে গাঁও অঞ্চলবোৰত এক প্ৰকাৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আচলতে যিকোনো মুহূৰ্ততে নগাই আক্ৰমণ কৰিব পাৰে তেনেধৰণৰ এক আশংকা প্ৰকাশ কৰিছে আৰু ইয়াৰ বিপৰীতে অসমৰ প্ৰশাসনে এই স্থানৰ পৰা আঁতৰি যায় আৰু এই মুহূৰ্তত ৰাইজৰ দলৰ জ্ঞানশ্ৰী বৰাৰ নেতৃত্বত ৰাইজৰ দলৰ এটা দলো আহি উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে ইয়াতে কিন্তু ক'ব লাগিব যে আজি লজ্জাজনকভাৱে আছিলে অসম আৰক্ষীয়ে নাগালেণ্ডৰ প্ৰশাসনৰ ওচৰত এক প্ৰকাৰ আঁঠুলোৱা বুলি অভিযোগ কৰিছে স্থানীয় গাঁওবাসীয়ে আৰু এই মুহূৰ্তত এক চেপা উত্তেজনা বিৰাজ কৰিছে হয় হিমাক্ষী হয় সীমান্ত প্ৰতিম বৰ্মন সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু যিহেতু আমি জনাইছিলোঁ ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাগৈ উপস্থিত হৈছিল তেওঁৰ ভাষ্য আছে সেই ভাষ্য আগবঢ়াইছোঁ ইতিমধ্যে হতাশ হৈছোঁ ৰাজ্য চৰকাৰৰ কাম দেখি কাৰণ যিটো ৰাস্তা মৰিয়নি মুককচুঙৰ যোনটো ৰাস্তা আমাৰ অসমক যিদৰে দিয়া হৈছে তাৰ তুলনাত বহুগুণে বেছি আমাৰ নাগালেণ্ডক এৰি দিয়া হৈছে মৰিয়নিৰ এই পথটো তাৰ সেইখিনি কথা লৈ ইতিমধ্যে তৰ্ক বিতৰ্ক চলি আছে দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু আজি আমি ইয়াত আহি অসমত ইয়াত উপস্থিত হৈছোঁ নাগাজাংকা অঞ্চলত আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে যোৱা কেইবাটাও দিন ধৰি ইয়াত জব কাৰ্ডৰ কাম চলি আছে নাগালেণ্ডৰ মানুহে আহি লগতে প্ৰশাসনো আহি ৰাইজক বাধা দিছে আৰু আগতে ফলক ভাঙি দিয়া হৈছে এই ৰাস্তাটো জব কাৰ্ডৰ কামেৰেই বনোৱা কিন্তু আজি পুনৰবাৰ আহি প্ৰায় দাবীয়ে দিয়া হৈছে যে আগতে বাধা দিছিলোঁ তোমালোকে কাম কেনেকৈ কৰিছা তেওঁলোকৰ মতে এইখিনিতে বৰ্ডাৰ এইখিনিৰ পৰা মাটিখিনি নাগালেণ্ডৰ মাটি আৰু তেওঁলোকেতো দাবীয়ে কৰে মৰিয়নিৰ আমাৰ ৰেল লাইনলৈকে নাগালেণ্ডৰ মাটি বুলিও কেতিয়াবা দাবী কৰে এতিয়াতো তেওঁলোকে সীমা বান্ধি দিছে যে ইয়াৰ পিছফালে কাম কৰিব নোৱাৰিব আমাৰ মহিলাসকলে আগতেও কাম কৰিছে এতিয়া কাম চলি আছে ইয়াত বহুতৰ বাৰী আছে গতিকে এনে অঞ্চলত যদি আজি দিছৈ ভেলী সংৰক্ষিত অঞ্চলত নাগালেণ্ডৰ মানুহে আহি অসমৰ মানুহক চলি থকা কাম বন্ধ কৰোৱাই নাগাজাংকা অঞ্চলত আহি মহিলাসকলক কাম বন্ধ কৰিবলৈ ইয়াৰ মানুহক আচলতে খেদি পঠোৱাৰ নিচিনা এটা পৰিৱেশেই হৈছে প্ৰশাসন আহিছে যদিও প্ৰশাসনে কিন্তু আমাৰ ৰাইজৰ পক্ষত মাত মাতিব পৰা নাই প্ৰশাসনে ক'ৰবাত আমাৰ মানুহক কামখিনি বন্ধ ৰাখিবলৈহে আজিৰ দিনটোত কৈছে মহিলাসকল ভয় খাই গৈছে গতিকে এইদৰে যদি আজি সীমাটো বঢ়াই আনি থাকিব তেওঁলোকে সীমা বঢ়াই আগৰে পৰা আনি আছে আমাৰ মতে বা মেপখনো যদি আমি চাওঁ যথেষ্ট দূৰলৈকে অসমৰ মাটি পৰে তাত যদি আজিৰ দিনটোত তেওঁলোকে কৈছে যে এয়া আমি সীমা দিছোঁ তাৰ আগবাঢ়ি তোমালোক যাব নোৱাৰিবা অনাগত দিনত সেই সীমাটো তেওঁলোকে ঠেলি আনি থাকিব আৰু তেওঁলোক যেতিয়া আহে হাতত অস্ত্ৰ লৈ আহে দা চা লৈয়ে আহে নৰ্মেলি হয় আমি এইটো জব কাৰ্ডৰ কাম অলৰেডি মানুহখিনিয়ে কৰি আছিলে সিদিনা আজি 3 দিনমানৰ আগত মানে তেওঁলোকে কাম কৰিবলৈ যেতিয়া আহিছিল ইয়াত
তেতিয়া নগা দুৰ্বৃত্ত বুলি কৈছোঁ আৰু তেওঁলোকৰ মানুহ আহি মানে বস্তিৰ মানুহ আহি তেওঁলোকক দম দিয়া বুলি শুনিছিলোঁ, কামটো বন্ধ কৰিব লাগে, এইটো আমাৰ মাটি হয় বুলি কৈছিল। তো আজিৰ পৰা কামটো বন্ধ কৰিব লাগে বুলি কোৱাৰ পাছত মানুহখিনি গুচি আহিল। কামটো বন্ধ কৰাই হ'ল, মানে সেইফালে কাম কৰা নাই। তাৰপিছত আকৌ গম পোৱা গ'ল যে আকৌ কাম ষ্টাৰ্ট কৰিলে। পিছদিনাখনৰ পৰা আমাৰ মানে পঞ্চায়তৰ প্ৰেচিডেণ্ট তেখেতসকলেতো অৰ্ডাৰ দিয়ে, তেখেতসকলে কামখিনি লগালে। এই কাম কৰি থকা অৱস্থাত মানে আজি 4 দিন হৈছে। প্ৰথম দিনাৰ পৰা তেওঁলোক প্ৰথম দিনাই আহিলে, তাৰপিছত আকৌ আজি আহিছিল। আজি কৈছে যে কি মই যেতিয়া উপস্থিত আছোঁ মই শুনিছোঁ, মোকে কৈছে কিছুমান কথা যে এইটো ৰাস্তা আমাৰ বৰ্ডাৰ আলি হয় আৰু বৰ্ডাৰ ৰাস্তাটোত আপোনালোকক সেইদিনাই মানা কৰা আছিলে, আপোনালোকে কাম কৰিব নালাগিছিল, এইটো কোনে অৰ্ডাৰ দিছে বুলি ক'লে। তেতিয়া ক'লোঁ যে আমি কাম চাবলৈ আহিছোঁ, আমি কাম চোৱা মানুহ, জব কাৰ্ডৰ মানুহ কাম লগাই আছোঁ, গতিকে সেইটো আপোনালোকে প্ৰশাসনৰ লগত বা চৰকাৰৰ লগত পাতিব, তেনেকৈ বুলি কোৱা হৈছিলে। তেতিয়া তেওঁলোকৰ মানুহে ভিডিঅ' কৰিছিলে আৰু মই ভাবিলোঁ কি প্ৰুফৰ কাৰণে ময়ো এটা ভিডিঅ' কৰোঁ বুলি। তেতিয়া ভিডিঅ' কৰোঁতে তেওঁ এজনে দম দিছে যে আপোনালোকৰ মিডিয়া মানুহে বহুত মিছা কথা কয়, দা কটাৰী লৈ অস্ত্ৰ লৈ আহে বুলি কৈছে, তো ভিডিঅ' কৰিব নালাগে আপোনালোকে বুলি মোক দম দিছিল। তেতিয়া মই ক'লোঁ যে ভিডিঅ'টো কৰা আপোনালোকৰ মানুহো কৰিছে, যিহেতু আমিও কৰিছোঁ, আমাকো এটা প্ৰুফ লাগিব বুলি। তেতিয়া মানে তেওঁলোকে কৈছে যে নাই ভিডিঅ'টো বন্ধ কৰক বুলি মানে অকণমান দমকে কৈছে। আৰু আৰক্ষী আমাৰ মৰিয়নি থানাৰ ছাৰসকল আছিলেই, তেওঁলোকৰ সন্মুখতে দম দিছে বাৰু। তাৰপিছত আছে অস্ত্ৰ, মানে কি দাখনটো অস্ত্ৰ বুলিয়ে ক'ব লাগিব। তেওঁলোকে প্ৰত্যেকজনে দা লৈ আহিছে, অকল 2জন মানুহে লৈ অহা নাই। তেতিয়া তেওঁলোকক মই ভালকৈ সুধিছোঁ, আপুনি কোনোবা এটা ডিপাৰ্টমেণ্টৰ মানুহ নেকি এনেকৈ বুলি সুধিছোঁ। আমিতো বস্তিৰ মানুহ, আপোনালোকৰ বস্তিৰ মানুহ। তেওঁলোকে কৈছে যে মই ডিপাৰ্টমেণ্টৰ মানুহ নহয়, আমি ওচৰৰে মানুহ। তেতিয়া ক'লোঁ আমি বস্তিৰ মানুহ, আপোনালোকৰ বস্তিৰ মানুহ, আপোনালোকৰ লগত আমি হাই কাজিয়া কৰি লাভ নাই, কাৰণ এইটো আমি চৰকাৰে কৰিব, এইটো কাম যি কৰিব চৰকাৰে কৰিব, তেনেকৈ বুলি ক'লোঁ আৰু। তেওঁলোকে কিন্তু কৈছে যে নাই আমি একেটা কথাতে লাগি আছে, এইটো আমাৰ মাটি হয়, আমি জনাত আমাৰ মাটি, মানে কি এইটো আমাৰ মাটিয়ে হয়, এইটোত আপোনালোকে কেতিয়াও কাম কৰিব নোৱাৰিব। আৰু বন্ধ কৰি দিয়াৰ পাছত আকৌ কিয় কাম কৰিব লাগে, আপোনালোকে হয়তো এই মাটিডোখৰ অসমৰ নে নাগালেণ্ডৰ?